সোমবারের দিনে একটা গাড়ি পাইছি তোমরা সাহায্য हाँ हाँ আমি চামগুৰি বিধানসভা সমষ্টিৰ কথা যেতিয়া আহে মই ইয়াৰ পুত্ৰ নাতি ভাগিন ভতিজা যিয়ে যোনে যি ভাবে ইয়াত আমাৰ কোনো সিগনেলৰ কথা নাই আমি সদায় আছো আপোনালোকে দেখা পাইছে যে যেতিয়া আমি আমাৰ উপনিৰ্বাচনত আমি আমাৰ ৰিজাল্ট বেয়া হ'ল তাৰ পিছতো বিধায়কতকৈ আমি বেছি সক্ৰিয় হ'বলৈ কাম কৰি আছো বিজেপি এটো এটা কামো কৰা নাই আমি ইমান ভাল সময়ত বাই ইলেকশ্যনৰ 4 মাহৰ পিছতে যেটা পঞ্চায়ত নিৰ্বাচন হ'ল পঞ্চায়ত নিৰ্বাচনত আমি কংগ্ৰেছ দলে 4টা জিলা পৰিষদ আমি গঠন কৰিলো তাৰ পিছত আমি 90% আমি কাউন্সিলৰ আমি জিকিছো মানুহে বুজিছে যে বিজেপি মিছাউলিয়া পাৰ্টি অকল যেনেকে এটা গুণ্ডাগিৰি কৰি পেলাই বা বেয়া কাম কৰি পেলাই উপনিৰ্বাচনত জিকিলে তাৰ প্ৰতি উত্তৰ দিবলৈ এতিয়া মাত্ৰ 2 মাহ বাকি 2 মাহৰ কাৰণে আমাৰ চামগুৰি বিধানসভা সমষ্টি প্ৰত্যেকজন ভোটদাতা ৰাইজ ৰখি আছে যে কেতিয়া ভোট দিয়া দিনটো আহক আৰু কেতিয়া বিজেপিক চামগুৰিৰ পৰা বিজেপি মুক্ত কৰিবলৈ আহিছে এতিয়া যোনে প্ৰাৰ্থী হয় কংগ্ৰেছৰ তেওঁকে জিকাবলৈ প্ৰস্তুত ৰিজাল্ট যদি ফলাফল যদি ইমান ভাল পোৱা নাছিল তথাপি এইবাৰ যে 26ৰ বিধানসভা নিৰ্বাচন কেনেকুৱা ধৰণৰ এই যে আপোনালোকে প্ৰচাৰ অভিযান চলাই আছে কেনেকুৱা আমি প্ৰত্যেকজন মণ্ডল কংগ্ৰেছ সভাপতি দুজনকৈ ব্লক কংগ্ৰেছ সভাপতি আমাৰ যিমানজন কাউন্সিলৰ আছে যিমান জিলা পৰিষদ আছে আমাৰ যিমান মেম্বাৰ আছে যিমান আমাৰ বুথ কমিটি সভাপতিৰ পৰা গোটেই কমিটিখন লৈ পেলাই বিএলএ যিমান আমাৰ আছে সবৰ লগত আমি এটা পুৰা 1-to-1 কানেকশ্যন ৰাখিছো সবে নিজৰ কাম নিজে নিজৰ বুথত বা নিজৰ জিলা পৰিষদ বা পঞ্চায়তত বা ব্লকত কৰি আছে আৰু সেই কাৰণে সেই যোনগৰাকী ব্যক্তিৰ কাৰণে আমি ইমান কাম কৰি পেলাই আমাৰ পঞ্চায়তটো ভাল হৈছিল এই তেওঁলোকৰ ওপৰতে গোটেইটো ক্ৰেডিট তেওঁলোকে পাইছিল এতিয়াও ৰিজাল্ট ভাল হোৱাৰ পিছতো তেওঁলোকে ক্ৰেডিট পাব কিমান আশাবাদী 26ৰ নিৰ্বাচন কংগ্ৰেছ ইতিমধ্যে জিকি হৈছে আপোনালোকে নিজে সাৰ্ভে কৰি পেলাই ওলাইছে যে বহুত সাৰ্ভে আমালৈ আহি আছে যে কংগ্ৰেছ ইতিমধ্যে জিকিছে অকল কিমানত জিকিছে হেতুৱে মানে এটা মানে হেতু সিদ্ধান্ত আমি কৰা নাই মানে অকল মানে ফৰ্মেলিটি যোনখিনি কাম সেইখিনি বাকি আছে এনিবডি কংগ্ৰেছ সামগ্ৰী জিকিছে এতিয়া জিকিছে যোনে পাৰ্টি হওক কংগ্ৰেছ জিকিছে আমাৰ প্ৰাৰ্থীৰ কোনো কথা নাই আমাৰ কংগ্ৰেছৰ কথা আমাৰ কংগ্ৰেছ জিকিব লাগে আৰু এটা ভাল সমাজ যেনেকে যোৱা বিগত 25 বছৰে আমাৰ পুৰণা সামগ্ৰী সমষ্টিত যেনেকে আমাৰ আছিলে কংগ্ৰেছৰ বিধায়ক থাকোতে তেনেকে আমি এটা পুৰণা অলপ আছে বাকি যোনখিনি নতুনকৈ সোমাইছে সেইখিনি ৰাইজক যে আমি ভালকে কাম কৰিব পাৰো কিয় কাৰণে ইয়াত বহুত জেগাত বহুত সমষ্টি বিৰোধী দলৰ বিধায়ক থাকাৰ কাৰণে বহুত কাম হ'ব পৰা নাছিল কিন্তু এতিয়া সামগুৰিয়ে হওক ৰূপহীয়ে হওক ঢিঙে হওক নগাঁও বটদ্ৰৱা হওক বহমপুৰ হওক ৰহা হওক কলিয়াবৰ হওক আপোনালোকে গোটেই নগাঁৱৰ 7টা সমষ্টিতে আপোনালোকে দেখা পাব আমাৰ ইণ্ডিয়া যোনটো আমাৰ এলায়েন্স আছে বা কংগ্ৰেছৰ প্ৰাৰ্থী জিকিব আৰু গৌৰৱ ডাঙৰীয়া নেতৃত্বত
আমাৰ চৰকাৰ হ'ব গৈ আছে আৰু বহুত এইখিনি জেগাত ৰূপহী বিধানসভা সমষ্টি যোনখিনি মানুহ আমাৰ আছে যোনখিনি চামগুৰিত সোমাইছে বহুত বছৰ পিছত এজন চৰকাৰী পক্ষৰ বিধায়ক পাব গৈ আছে হৈ আছে গতিকে আৰু এটা কথা আপোনাক মুখ্যমন্ত্ৰীগৰাকীয়ে দলৰ মন্ত্ৰীবোৰ কৰি আছে এইবিলাক মই প্ৰশ্ন উত্তৰ নিদিওঁ কিয় তেওঁ কি ভাবি আছে কি কৰি আছে তেওঁ নিজে আগতে যেতিয়া ৰাতি শুব যাব তেওঁ ভাবক মই সেইটো অনুৰোধ যে তেওঁ কথাখিনি কৈ ৰাইজক ভাল কৰিছে নে ৰাইজক বিপথে পৰিচালিত কৰিছে এইটো কাৰণে তেওঁ নিজে ভাবক তাৰ প্ৰশ্ন উত্তৰ ৰাইজে দিব আমাৰ অকল যাক যাক টাৰ্গেট কৰিছে তেওঁলোকে উত্তৰ নিদিয়ে ইতিমধ্যে আপোনাৰ তিনিচুকীয়াৰ পৰা উত্তৰ দিব ডিব্ৰুগড়ৰ পৰা উত্তৰ দিব চৰাইদেউৰ পৰা উত্তৰ দিব শিৱসাগৰৰ পৰা উত্তৰ দিব যোৰহাটৰ পৰা উত্তৰ দিব গোলাঘাটৰ পৰা উত্তৰ দিব ধেমাজিৰ পৰা উত্তৰ দিব লখিমপুৰৰ পৰা উত্তৰ দিব মাজুলীৰ পৰা উত্তৰ দিব বিশ্বনাথৰ পৰা উত্তৰ দিব শোণিতপুৰৰ পৰা দিব তাৰপিছত আপোনাৰ নলবাৰীৰ পৰা দিব বৰপেটাৰ পৰা দিব মুখ্যমন্ত্ৰীক উত্তৰ দিব আৰু ভালকে উত্তৰ দিব আমাৰ ৰাইজে আৰু যোনখিনি তেওঁলোকে কৈ আছে আমাৰ যোনখিনি মানুহে বুজিছে সেইখিনিতো উত্তৰ দিবই এই যোনখিনি জিলাৰ নাম কৈছো তেওঁলোকৰ মানুহ ৰখি আছে যে কেতিয়া নিৰ্বাচন আহক আৰু বিজেপিক অসমৰ পৰা চিৰদিনৰ কাৰণে বিদায় দিওঁ যুঁজ আমাৰ যুঁজ আছে যুঁজ নাথাকিলে আমাৰ কাম কৰি একো ভাল নালাগে যুঁজ আমাৰ এইটোৱে আছে যে ইয়াৰ পৰা বিধানসভা নিৰ্বাচনত জিকাৰ পিছত যে আমাৰ লাগি থকা সমষ্টিকেইটাতকৈ আমি কেনে চামগুৰি বিধানসভা সমষ্টিত আমি বেছি কাম কৰিব পাৰোঁ যুঁজ আছে যে এজন এজনৰ লগত কম্পিটিশ্যন যুঁজ এটা আছে যে তেওঁ যদি 3টা ৰাস্তা আনিব পাৰিছে আমি ইয়াত চামগুৰি বিধানসভাত 5টা ৰাস্তা কেনেকৈ আনো যে 3টা জিলা 3টা আমাৰ স্কুলৰ কাৰণে পইচা আনিছে আমি কেনেকৈ 6টা স্কুলৰ কাৰণে পইচা আনিব পাৰোঁ সেইটো এটা যুঁজ আমাৰ থাকিব আমাৰ যুঁজ এই পলিটিকেল যুঁজ এইবিলাক নাই আমাৰ কামৰ যুঁজ হয় কংগ্ৰেছ জিকিলে